ব্ৰেকিং নিউজ দিয়াৰ চেষ্টা কৰিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা বৰষুণ বজ্ৰপাতৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড শিলাবৃষ্টি আৰম্ভ হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে। আজিৰ দিনটোত বতৰে ক'ত ক'ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে, ক'ত ক'ত কাল ৰূপ আজি 24 ঘণ্টাৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত। ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে। কেইবাটাও প্ৰান্তত ইতিমধ্যে বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আকৌ ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ আহি আছে, আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। শিলাবৃষ্টিৰ ফলত বৈঠালাংচুত নষ্ট হৈছে বহু কৃষিভূমি। আগন্তুক 24 ঘণ্টালৈ কেইবাখনো জিলাত হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি ক'ত ক'ত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ক'ত ক'ত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, কামৰূপত আজি বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলালৈ। মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, চৰাইদেউ জিলাত আজি বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। সমান্তৰালকৈ শিৱসাগৰ জিলালৈও জাৰি কৰা হৈছে য়েলো এলাৰ্ট। ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেইবাটাও প্ৰান্তত শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আৰু বৈঠালাংচুৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুমুহা বৰষুণ বজ্ৰপাতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুওৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ ক'ত ক'ত কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে বতৰে, আৰু বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আজি 24 ঘণ্টাত প্ৰকট হৈ পৰিছে। আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম ক'ত ক'ত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ধুমুহা বজ্ৰপাতৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আগন্তুক 24 ঘণ্টা অতি ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উৎকট গৰমৰ মাজতে শিলাবৃষ্টিৰ সৃষ্টি হৈছে বৈঠালাংচুত। উল্লেখ কৰিছোঁ যিহেতু ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত দৃশ্যাংশ আহি আছে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে। বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে ধুমুহা বৰষুণ বজ্ৰপাতৰ সৃষ্টি হৈছে। বৈঠালাংচুত শিলাবৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰচণ্ড গৰমৰ মাজতে উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে। আজিৰ দিনটোতো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলালৈ।
আমি ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ ক'ত ক'ত কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী যিহেতু জাৰি কৰা হৈছে, ৰাজ্যৰ কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে। ক'ত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ বিৰাজ কৰিছে, উৎকট গৰমৰ মাজতে যিহেতু ৰাজ্যৰ কেইবাখনো জিলালৈ ধুমুহা বৰষুণ বজ্ৰপাতৰ এলাৰ্ট দিয়া হৈছে। আগন্তুক 24 ঘণ্টা অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতেই বৈঠালাংশত ইতিমধ্যে শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শিলাবৃষ্টিয়ে বহু কৃষিভূমি ইতিমধ্যে নষ্ট কৰাৰ খবৰ আমালৈ আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যাংশ পোনে পোনে দেখুৱাই আছোঁ। উৎকট গৰমৰ মাজতে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও প্ৰান্তত যিহেতু অতি ভয়াৱহ হৈছে পৰিস্থিতি। আকৌ ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে যিহেতু শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৰাজ্যৰ কেইবাখনো জিলাত, আৰু তাৰ পাছত এতিয়া পুনৰবাৰ শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিয়ে যেন এক প্ৰকাৰ ধ্বংসলীলা চলাইছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাই আছোঁ ক'ত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, দৃশ্যাংশৰ জৰিয়তে জনোৱাৰ চেষ্টা কৰি আছোঁ।